হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ জেনেৰেল ছায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ। সকলোৱে হয়তো জানে এক্সাম হৈ আছে SSLC হয়নে? আৰু ইয়াৰ পৰাই কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন মই আপোনালোকক দি দিছোঁ কমন হিচাপে, আপোনালোকে মনত ৰাখিব পাৰে আৰু যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। ইয়াৰ আনচাৰকেইটা দিবলৈ চেষ্টা কৰিব আৰু যিসকলে দাদা বাইদেউ ভণ্টিসকলে চাই আছে, আপোনালোকৰ ভাইটি ভণ্টিক শ্বেয়াৰ কৰি দিব। যিসকলে অলৰেডি মেট্ৰিক দিব ওলাইছে তেওঁলোকৰ কাৰণে বনাইছোঁ। এইটো যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিঅ' হয় আৰু এবাৰ প্লিজ নতুনকৈ যদি চাই আছে ছাবস্ক্ৰাইব কৰি ৰাখিব, ঠিক আছে? আৰু বলকেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে সালোক সংশ্লেষণ হৈছে তাপমসী বিক্ৰিয়া, তাপগ্ৰাহী বিক্ৰিয়া, প্ৰশমন বিক্ৰিয়া আৰু বিস্থাপন বিক্ৰিয়া। ইয়াৰ আনচাৰটো দিব। ইয়াৰ আনচাৰটো দিব। যদি পাৰে এবাৰ আনচাৰটো দিবলৈ চেষ্টা কৰিব। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ তাপগ্ৰাহী বিক্ৰিয়া। ইয়াৰ আনচাৰটো হৈছে তাপগ্ৰাহী বিক্ৰিয়া। মনত ৰাখিব আৰু এইটো আহিব পাৰে, ঠিক আছে? আৰু নেক্সট কুৱেশ্যনটো চাব যে দুটা বিক্ৰিয়কৰ পৰা এটা উৎপাদত সৃষ্টি হোৱাৰ বিক্ৰিয়াক কোৱা হয় বিযোজন বিক্ৰিয়া, সংযোজন বিক্ৰিয়া, বিস্থাপন বিক্ৰিয়া আৰু জাৰণ বিক্ৰিয়া। কি হ'ব আনচাৰটো? ইয়াৰ আনচাৰটো কওক সকলোৱে। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ সংযোজন বিক্ৰিয়া। দুটা বিক্ৰিয়কৰ পৰা এটা উৎপাদন হোৱা বিক্ৰিয়াটো হৈছে আপোনাৰ সংযোজন বিক্ৰিয়া। আহিব পাৰে, ঠিক আছে? আৰু নেক্সট কুৱেশ্যনটো চাব যে পানীৰ বিদ্যুৎ বিশ্লেষণৰ তলৰ কোনটো বিক্ৰিয়কৰ উদাহৰণ হ'ব? ইয়াৰ আনচাৰটো হৈছে সংযোজন, বিযোজন, অপসৰণ আৰু তাপবৰ্জী। ইয়াৰ আনচাৰটো দিব। যথেষ্ট গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন হয়। ইয়াৰ আনচাৰটো দিবলৈ চেষ্টা কৰিব। ইয়াৰ আনচাৰটো হৈছে বিযোজন বিক্ৰিয়া। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ বিযোজন বিক্ৰিয়া। মনত ৰাখিব। আৰু নেক্সট কুৱেশ্যনটো চাব যে প্ৰাকৃতিক গেছৰ দহনৰ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ হৈছে তাপগ্ৰাহী, তাপবৰ্জী, সংযোজন আৰু অধক্ষেপণ। ইয়াৰ আনচাৰটো দিব। ইয়াৰ আনচাৰটো সকলোৱে জানেই চাগে, সকলো বন্ধু বান্ধৱীয়ে ভাইটি ভণ্টিয়ে জানেই চাগে, ঠিক আছে? ইয়াৰ আনচাৰটো দিব। ইয়াৰ আনচাৰটো হৈছে তাপবৰ্জী বিক্ৰিয়া। ইম্পৰ্টেণ্ট হয়, ঠিক আছে? আৰু নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ যে মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰবিধৰ নাম হৈছে। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। মনত ৰাখিব, এইটো অহা বহুতো চান্স আছে। এইটো আপোনালোকৰ বহুতো চান্স আছে অহা, মনত ৰাখিব। ইয়াৰ আনচাৰটো দিব। মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰবিধ হৈছে মেগনেছিয়াম কাৰ্বনেট, মেগনেছিয়াম নাইট্ৰেট, মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম হাইড্ৰক্সাইড। কি হ'ব ইয়াৰ আনচাৰটো? ইয়াৰ আনচাৰটো হৈছে মেগনেছিয়াম, কি হ'ব? মেগনেছিয়াম অক্সাইড, মেগনেছিয়াম অক্সাইড, ঠিক আছে? মনত ৰাখিব। নেক্সটটো চাব। নেক্সটটো হৈছে মেগনেছিয়ামৰ ফিটা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰবিধ হ'ল মই ক'লোৱেই মেগনেছিয়াম অক্সাইড। আৰু নেক্সটটো চাব যে পোৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াটো হৈছে তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? ইয়াৰ আনচাৰটো হৈছে আপোনাৰ A আৰু C, সংযোজন আৰু তাপবৰ্জী। তলৰ কোনটো বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে? অপসাৰণ, বিযোজন, দ্বি অপসাৰণ, সংযোজন। ইয়াৰ আনচাৰটো দিব। ইয়াৰ আনচাৰটো হৈছে আপোনাৰ দ্বি অপসাৰণ। ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। মই নেক্সট চেপ্টাৰটো মই অতি সোনকালে লৈ আহিম। ধন্যবাদ।